কবিতাৰ শিৰোনাম বৰষুণ জাক নাহিল। কবি পাপু বৰা, আবৃত্তি নিৰ্মালী শৰ্মা। বৰষুণ জাক নাহিল। আজি দীঘলীয়া বিৰতিৰ পিছত সন্ধিয়াৰ আকাশৰ তলত মই আজি পিছে নষ্টালজিয়া নহয়। কলা ডাৱৰে ছানি ধৰা আকাশখন বৰ ভয়ানক লাগিছে আজি। তৰাবোৰ আলহী খাবলৈ গ'ল। ৰ'দৰ তাপত দেউতাৰ পথাৰখন ফটাৰ দৰে ডাৱৰবোৰ ফাটি ফাটি উৰিব খুজিছে। সিহঁতৰ হেৰেঙা সুযোগলৈ জোনটিয়ে তাৰ স্থিতি দেখুৱাইছে। নামি আহিব খুজিছে ধৰাৰ বুকুলৈ। কিন্তু ইমান সময় বৰষুণ জাক কিয় নাহিল? গাভৰু জোনটিৰ অভিমানলৈ ভয় নেকি সিহঁতৰ? ডাৱৰবোৰ তেন্তে মোৰ দৰেই, তোমাৰ অভিমানলৈ মোৰ তেনেদৰেই ভয়। মইতো তোমাক আকাশ হ'বলৈ কোৱা নাই। আকাশৰ বুকুত থকা জোনটিয়ে হোৱাচোন, পৰি চোৱা এই ডাৱৰৰ প্ৰেমত। বুকুৰ মাজতে লুকুৱাই ৰাখিম আজীৱন। মোৰ মৰমে আমনি দিলে আঁতৰি আহিম বৰষুণ হৈ ধৰাৰ বুকুলৈ। নাই নবহো আৰু আকাশৰ তলত, কাৰণ বৰষুণ জাক এতিয়াও নাহিল। ডাৱৰবোৰ এতিয়াও জোনৰ প্ৰেমতে পাগল। এদিন ডাৱৰেও বুজি উঠিব, নিজৰ বুকুত লুকুৱাই ৰাখি মৰম দিব বিচৰা জোনটিয়ে যে আকাশৰ প্ৰেমত পাগল। হয়তো সেইদিনাই আহিব বৰষুণ জাক, ডাৱৰৰ চকুলোৰে ধোৱা বৰষুণ। ধন্যবাদ।